নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে আমি জিটিপিজিটিৰ পৰীক্ষা দিছিলোঁ। তো সেই পৰীক্ষাৰ যিহেতুকে ৰিজাল্ট ওলাইছিল, ৰিজাল্ট ওলোৱাৰ পিছত সিহঁতৰ ভেৰিফিকেশ্যন হ'ল। যিসকলৰ ভেনু দেখাইছিল সেইসকলৰ ভেৰিফিকেশ্যন হৈ গ'ল। তাৰপিছত ছেকেণ্ড ফেজো ওলাই গ'ল, তাৰপিছতো সিহঁতৰো ভেৰিফিকেশ্যন হৈ গ'ল। এইবাৰ হ'ব থাৰ্ড ফেজ ভেৰিফিকেশ্যন। মানে থাৰ্ড ফেজ ভেৰিফিকেশ্যনৰ কাৰণে অলৰেডি নটিফিকেশ্যন প্ৰকাশ পাইছে, আপোনালোকে চাব। স্নাতক শিক্ষক পদৰ চাকৰিৰ প্ৰত্যাশীসকলৰ বাবে সুখবৰ। 21 আগষ্টৰ পৰা হ'ব তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ প্ৰক্ৰিয়া। পূৰ্বৰ দৰে ৰাজ্যত 6টা মণ্ডলত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ নথি পৰীক্ষণ। ইয়াৰ বাবে চাকৰি প্ৰত্যাশীসকলে ডাউনলোড কৰিব লাগিব প্ৰৱেশ পত্ৰ, যিটো আমি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰোঁ। সেইটো অফিচিয়েল ৱেবছাইটৰ পৰা নিজৰ লগ ইন কৰি সেইটো ডাউনলোড কৰিব পাৰিব 18 তাৰিখৰ পৰা। 18 আগষ্টৰ পৰা নিৰ্দিষ্ট ৱেবছাইটত উপলব্ধ হ'ব প্ৰৱেশ পত্ৰ। টেটকাম ৰিক্ৰুটমেণ্ট টেষ্টত অৱতীৰ্ণ হোৱাসকলে লাভ কৰিব এই সুবিধা। যিসকল কেণ্ডিডেটৰ ভেৰিফিকেশ্যন ভেনু থাকিব, সেইসকল কেণ্ডিডেট ইয়াত উত্তীৰ্ণ হোৱা বুলি ধৰা হ'ব আৰু তেওঁলোকৰ ভেৰিফিকেশ্যন নিৰ্দিষ্ট ঠাই অনুসৰি হ'ব। মই এতিয়া দেখুৱাইছোঁ আপোনালোকক নটিচটো, আপোনালোকে চাব। এই নটিচখন ওলাইছে, তো এই নটিচটোত লিখা আছে ডাইৰেক্ট ইয়াতে, দ্য ফাইনেল লিষ্ট অফ ছাম অফ প্ৰেজেণ্টলি চিলেক্ট কেণ্ডিডেট এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে নহয়, এইটো অকল গ্ৰেজুৱেট টিচাৰৰ কাৰণেই হ'ব। সেইটো অনুষ্ঠিত কৰিছিল 19/1/2025 তাৰিখে। আৰু ইয়াৰ এনচাৰ কি যিটো ওলাইছিল এটা madhyamik.assam.gov.in এই ৱেবছাইটত, আৰু ইয়াতেই আপোনালোকৰ ৰিজাল্টটো ওলাব। যিহেতুকে আপোনালোকে পৰীক্ষা দিছিলে, যদি আপোনালোকে অলপ কাট অফৰ কাৰণে ৰৈ আছিল 1 মাৰ্ক বা 2 মাৰ্কৰ কাৰণে, তো সেইসকল কেণ্ডিডেটে ইয়াতে নিজৰ যিটো এডমিট কাৰ্ড সেইটো ডাউনলোড কৰিব পাৰিব, যদি চাব পাৰিব। যদি কোৱালিফাই হয় তেতিয়াহ'লে সেই এডমিট কাৰ্ডটোত নিজৰ ভেনু দিয়া থাকিব, যিটো ভেনুত আপোনাৰ ভেৰিফিকেশ্যন হ'ব। গতিকে ইয়াতে দিছে দ্য এডমিট কাৰ্ড উইল বি এভেইলেবল ফৰ ডাউনলোডিং ফ্ৰম 11 AM, মানে 11টা বজাত আপোনালোকে পাব 18/8/2025 তাৰিখ ইন অফিচিয়েল ৱেবছাইট ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম madhyamik.assam.gov.in। ইয়াতে গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব, আৰু নিজৰ যদি পাছ কৰিছে তেতিয়াহ'লে আপোনালোকৰ ভেনু দেখাব, আৰু সেই ভেনুত গৈ আপোনালোকে ভেৰিফিকেশ্যন ষ্টাৰ্ট কৰিব। ডকুমেণ্টছ ভেৰিফিকেশ্যন উইল ষ্টাৰ্ট 21/8/2025 তাৰিখ। 21/8/2025 তাৰিখৰ পৰা আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব। দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম উইল নট বি ৰেছপনচিবল এনি টাইপিং মিষ্টেক আৰু প্ৰিণ্টিং মিষ্টেক যদি থাকে কিবা, সেইবিলাকৰ কাৰণে ৰেছপনচিবল নহয়। এইটো হ'ল অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ ডাউনলোড এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব, আৰু সেইটো লৈ আপোনালোকে ভেৰিফিকেশ্যন কৰিব পাৰিব। যিসকল কেণ্ডিডেট অলপৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ। এইটো আছিল এইখিনিয়ে আজি এই ভিডিঅ'টোত। ধন্যবাদ সকলোলৈকে। আপোনালোকে একবাৰ ফাৰ্ষ্টৰ পৰা চাব, মই গোটেইখিনি দেখুৱাই আছোঁ। এটা স্নাতক শিক্ষকৰ কাৰণে কৈছোঁ অকল, PGTৰ কাৰণে কোৱা নাই। PGTটো হয়তো বিবেচনা চলি আছে, কি কৰা যায়। পিছত হয়তো PGTৰ কাৰণেও দিব পাৰে, যিহেতুকে আৰ্টছৰে 3টা লিষ্ট ওলাই আছে, তো PGTৰ ছেকেণ্ড লিষ্ট ওলাব, এইটো আশা কৰিব পৰা যায়। ধন্যবাদ সকলোলৈকে। এইখিনি আছিল এই ভিডিঅ'টোত। নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে জিটিপিজিটিৰ ছেকেণ্ড লিষ্ট যিটো ভেৰিফিকেশ্যনৰ কাৰণে ওলাইছিল, তাতে কোট অফ মাৰ্কছ বা কাট অফ মাৰ্কছ যিটো গৈছিল, এইটো আছিল আৰ্টছৰ কাৰণে জেনেৰেলৰ 70, বেংগলী মিডিয়ামৰ 62, বড়ো মিডিয়ামৰ 60, ইংলিছ মিডিয়ামৰ 74, হিন্দী মিডিয়ামৰ 76 আৰু মণিপুৰী মিডিয়ামৰ 60। এনেকৈ সংস্কৃতৰ আছিল 53 আৰু 12 বেংগলী মিডিয়ামৰ, আৰু এছামিছ মানে গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ কাৰণে 72, বেংগলী। এনেকৈ টোটেল ডিটেইলছবিলাক আপোনালোকে ইয়াতে চাব পাৰিব। তো চোৱাৰ পিছত ইয়াতে লাষ্ট যিটো মানে ফাৰ্ষ্ট মেৰিট লিষ্ট যিটো ওলাল হিন্দীৰ URৰ কাৰণে, মানে জেনেৰেল যিবিলাক আছিল তাৰ কাৰণে 58.25, বেংগলী মিডিয়ামৰ 56.00, বড়ো মিডিয়ামৰ কাৰণে 60.25, ইংলিছৰ কাৰণে 81.25, হিন্দীৰ কাৰণে হিন্দী মিডিয়ামৰ স্কুলৰ কাৰণে 87%। মানে এইখিনি কাট অফ যোৱাৰ পিছত তো হিন্দীৰ এটা ছেকেণ্ড লিষ্ট ওলাব, কাৰণ বহুতো কেণ্ডিডেট ৰিজেক্ট হৈছে। আৰু এটা কথা যে কিছুমানে কৈ আছে আমাৰ আৰ্টছৰো মানে থাৰ্ড লিষ্ট লাগে, তো হয়তো বিভাগে বিবেচনা কৰিব। বিবেচনা কৰাৰ পিছত হয়তো থাৰ্ড লিষ্ট এটা ওলাব আৰ্টছ, সংস্কৃত আৰু ছায়েন্সৰ কাৰণে, কাৰণ গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু মেথছৰ বহুতো বেমেজালিৰ সৃষ্টি হৈছে বুলি কোৱা হৈছে, যে সিহঁতৰ মানে ছাবজেক্ট কম্বিনেশ্যন নিমিলে বা কিবাকিবি প্ৰব্লেম। সেই প্ৰব্লেমৰ কাৰণে হয়তো বিভাগে যদি বিবেচনা কৰে তেতিয়াহ'লে থাৰ্ড লিষ্ট ওলাব। কিন্তু হিন্দীৰ যে ছেকেণ্ড লিষ্ট ওলাব এইটো 100%। হিন্দীৰ ছেকেণ্ড লিষ্টৰ কাৰণে অলপ সময় ৱেইট কৰক, হয়তো 1-2% আৰু কমি যাব। গতিকে যিসকল অলপৰ কাৰণে ৰৈ আছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ।